নমস্কাৰ আপোনালোক সকলোকে নেহাবৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, ময়ো ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক, আপোনালোকে শেষলৈকে চাই থাকিব। এয়া মই এতিয়া সাজি কাচি ওলাইছোঁ নামঘৰলৈ যাবলৈ। যিহেতু কালি শংকৰদেৱৰ তিথি আছিল, মোৰ বিশেষ এটা অসুবিধা হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ। তাকে ভাবিছোঁ আজি যাওঁ, মোৰ লগত ভণ্টিও যাব আৰু লগতে ব্লগ এটাও বনাই দিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া এতিয়া আমি গৈ আছোঁ নামঘৰলৈ, পালোহি আৰু এয়া আমি পালোহি এতিয়া নামঘৰৰ গেটৰ সন্মুখ। আজি যাত্ৰী মানুহ নাইয়ে ক'বলৈ গ'লে, যিহেতু কালি শংকৰদেৱৰ তিথি আছিল, কালি বহুত যাত্ৰী হৈছিল। আৰু এতিয়া আমি দুজনী গৈ আছোঁ শংকৰদেৱে স্নান কৰা কুৱাটোৰ চাইডে, আপোনালোকক দেখুৱাম। আৰু মই এতিয়া আছোঁ মহাপুৰুষজনাই স্নান কৰা কুৱাটোৰ ওচৰত। এয়া চাওক, গুৰুৰ ব্যৱহৃত পাটনাত ইয়াতে গুৰুজনাই স্নান কৰিছিল। ইয়াতে মানে তলা মৰা আছে যে, ভিতৰলৈ যাবলৈ পোৱা নাই, সেইকাৰণে ইয়াৰ বাহিৰৰ পৰা অকণমান দেখুৱাই দিছোঁ। যিহেতু নামঘৰলৈ আহিছোঁ, ভাবিছোঁ গোটেই নামঘৰে দেখুৱাওঁ। আগতেও মই ব্লগ এটা বনাইছোঁ, এই ব্লগটোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈছোঁ, আপোনালোকে চাই ল'ব। এই শিলিখা বৃক্ষজোপা গুৰুজনাই দিনৰে হয়। এই শিলিখা বৃক্ষজোপাত আউজি গুৰুজনাই পুস্তক লিখিছিল। এতিয়া আছোঁ মই কীৰ্তন ঘৰৰ ওচৰত, এয়া ভিতৰলৈ যাওঁ। আজি ক'বলৈ গ'লে যাত্ৰী মানুহ একেবাৰে নাই, আৰু এতিয়া ইয়াৰ পদশিলা বন্ধ কৰি থৈছে, অলপ পিছত আকৌ খুলিব। এয়া আহিছোঁ মই এতিয়া হাতীবহাৰ চাইডে। ইয়াৰ কাষত চাওকচোন, এই ঘৰকেইটা দেখিছেনে? ইয়াতে ভকতসকল থাকে। আৰু এইফালে ৰাজহাঁহ, আৰু ইয়াতো আছে। এয়া চাওক ৰাজহাঁহ, ইয়াতো আছে, আকৌ ইয়াৰ তলতো আছে কেইটামান।
এয়া এতিয়া আহি আছোঁ আমি গঙাপাৰৰ চাইডে। এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু এই ব্লগটো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আজিলৈ বাই বাই।